নমস্কাৰ বাস্তু অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা কৰিবলৈ আহিছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে মহানৱৰাত্ৰি 2024 বৰ্ষৰ মহানৱৰাত্ৰি গোটেই বছৰটোৰ 9টা আটাইতকৈ শক্তিশালী দিন। এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনাক জনাও যে যিসকল দৰ্শকে আমাৰ এই ভিডিঅ'টো পোনপ্ৰথমবাৰৰ বাবে চাইছে বা আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, বাস্তু আছাম ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কাষত থকা নটিফিকেশ্যন বেলটো টিপিব, অল কৰিব। আৰু যিসকল দৰ্শকে আমাৰ ভিডিঅ'টো ফেচবুকত চাই আছে, বাস্তু আছাম ফেচবুক পেজখন আপোনালোক ফলো কৰিবলৈ নিশ্চয় নাপাহৰিব। ভিডিঅ'বিলাক ভাল পালে এটা লাইক কৰিব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো উপহাৰ হিচাপে শ্বেয়াৰ কৰিব। বহু মানুহৰ অপেক্ষাৰ মূৰত এটা উৎসৱ হৈছে মহানৱৰাত্ৰি। আজি আপোনালোক জনাম এই ভিডিঅ'টোৰ মাধ্যমত 2024 বৰ্ষৰ মহানৱৰাত্ৰি কেনেকৈ পালন কৰিব, কিদৰে অখণ্ড জ্যোতি প্ৰজ্বলন কৰিব, 9 দিনীয়া অখণ্ড ব্ৰত কেনেকৈ আপোনালোকে ৰাখিব পাৰিব আৰু এই নৱৰাত্ৰিৰ সময়ছোৱাত কি কৰিব। এটা অতি গুৰুত্বপূৰ্ণ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে আপোনালোকে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত 2খনি গ্ৰন্থ। প্ৰথমখনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয়খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেশ সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, বৰ্তমান এই দুখন গ্ৰন্থ অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নম্বৰ দিয়া আছে সেই নম্বৰত ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তে আছে নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? 2024 বৰ্ষৰ মহানৱৰাত্ৰি। আপোনালোকে জানে বছৰটোৰ এই মহানৱৰাত্ৰিৰ সময়ছোৱাৰ বাবে বহু মানুহে অধীৰ অপেক্ষাৰে বাট চাই থাকে। এই দুৰ্গা পূজাৰ সময়ত আহে মহানৱৰাত্ৰি। কেনেকৈ আপুনি আপোনাৰ ঘৰত মহানৱৰাত্ৰি পালন কৰিব, কেনেকৈ ব্ৰত ৰাখিব, কেনেকৈ অখণ্ড জ্যোতি প্ৰজ্বলন কৰিব। প্ৰথমে আমি জনাই লওঁ যে যিসকল লোক দেৱী শক্তি আৰু দেৱী ভক্তিত বিশ্বাসী, মোটামুটি দুৰ্গা পূজাটো আমাৰ সকলো হিন্দু লোকেই মানে, অকল একমাত্ৰ অসম বা ভাৰতত নহয়, ভাৰতৰ বাহিৰতো যিসকল ভাৰতীয় লোক আছে প্ৰত্যেকেই দুৰ্গা পূজাৰ সময়ছোৱা, বিশেষকৈ নৱৰাত্ৰিৰ সময়ছোৱা মানে। আৰু নৱৰাত্ৰিত এই 9 দিনৰ এটা অখণ্ড ব্ৰত থাকে। এইটো এটা ভাবিব নোৱাৰা ব্ৰত। গোটেই বছৰটো আটাইতকৈ পবিত্ৰ ব্ৰত, আটাইতকৈ কঠোৰ ব্ৰত, আটাইতকৈ শক্তিশালী ব্ৰত। প্ৰথমে আপোনালোক জনাইলো যে মহানৱৰাত্ৰি কেতিয়া। 2024 চনত মহানৱৰাত্ৰি আৰম্ভ হৈছে 3 অক্টোবৰ বৃহস্পতিবাৰৰ পৰা আৰু শেষ হ'ব কেতিয়া? 12 অক্টোবৰ শনিবাৰৰ দিনা। 2024 চনত 3 অক্টোবৰৰ পৰা 12 অক্টোবৰলৈকে এই সময়ছোৱা হৈছে শাৰদীয় মহানৱৰাত্ৰি 2024। এটা কথা আপোনালোকে সকলোৱে জানি থওক, ভাৰতৰ বহু স্থানত বহু মানুহে নৱৰাত্ৰিৰ ব্ৰত, বিশেষকৈ শাৰদীয় নৱৰাত্ৰিৰ ব্ৰত মানেই মানে। ইতিমধ্যে আমাৰ ভিডিঅ' চাই পূৰ্বতে যিসকল লোকে এই ব্ৰত পালন কৰিছে গম পাইছে, এই ব্ৰত পালন কৰা লোকসকলে অতি কম দিনৰ ভিতৰত ইয়াৰ সুফলাফল লাভ কৰে। প্ৰথমে জানক চাওক, মই 3টা ভাগ আপোনালোকক জনাম। প্ৰথম হ'ল ঘৰত আপোনালোকে কেনেকৈ নৱৰাত্ৰি পালন কৰিব পাৰে, কলহ স্থাপন কেনেকৈ কৰিব, কেনেকৈ অখণ্ড জ্যোতি জ্বলাব, কেনেকৈ ব্ৰত আপুনি পালন কৰিব। প্ৰথমে আহক যে প্ৰথম দিনটো আমাৰ কেতিয়া আৰম্ভ হৈছে? 3 অক্টোবৰ বৃহস্পতিবাৰ দিনা 2024 চনত। আপোনালোকে সেইদিনা প্ৰত্যেকে নিজৰ ঘৰত যিসকলে নৱৰাত্ৰি ব্ৰত মানিব আপোনালোকে কলহ স্থাপন কৰিব লগা আছে। পোনপ্ৰথমে কি কৰিব? আপোনাৰ উত্তৰ পূবত থকা, ঈশান কোণত থকা গোসাঁই ঘৰটো চাফ চিকুণ কৰি ল'ব। তাৰ আগে সেইদিনা আপোনালোকে মা দুৰ্গাৰ ফটোৰ আগত আপোনালোকে এটা ঘট প্ৰতিষ্ঠা কৰিব লগা আছে। মাটিত এটা স্বস্তিক আঁকি ল'ব। তাৰপিছত এটা পিতলৰ হওক বা এটা আপোনালোকে মাটিৰ হওক এটা কলহ কিনি আনিব। যদি মাটিৰ হয় তেন্তে চাব যাতে চুক কাণবিলাক ভঙা নহয়। ফটোৰ সন্মুখত এটা স্বস্তিক আঁকি তাত কেইটামান চাউল থৈ তাৰ ওপৰত সেই ঘটটো থব। আৰু ঘৰটোৰ চাৰিওফালে আপোনালোকে জ ধান আৰু বালি মিহলাই আপোনালোকে এটা প্ৰলেপ দিব। জ ধানখিনি আগদিনা আনি থব আৰু আগদিনা আনি পানীত তিয়াই থব। তেতিয়া কি হয়, আপোনালোকে জ ধানৰ পৰা অতি কম দিনত গজালি ওলায়। আৰু প্ৰত্যেক দিনে ইয়াত স্প্ৰে কৰিব লগা আছে। মাজত ঘটটো থলে, চাউলৰ ওপৰত তাৰ চাৰিওফালে বালি আৰু জ ধানৰ এটা প্ৰলেপ দিলে। এতিয়া আপোনালোকে এই কলহটোৰ ভিতৰত পানী দিব লগা আছে। পানীৰ লগত কেইটামান বস্তু মিক্স কৰিব লগা আছে। মই কৈ দিছো কি কৰিব। প্ৰথমে তাত মিলাব অলপমান গংগা জল, দুবৰি বন অলপমান, এটা গোটা তামোল বা চুপাৰী বুলি কয়, এটকীয়া কইনছ এটা, ইত্ৰ, গংগা জল, পঞ্চৰত্ন সৰ্বসিদ্ধি, হালধি গুৰি, ৰঙা চন্দন আৰু অকমান চাউল। পানীখিনি যেইকেইটা বস্তু মিহলালে তাৰ ওপৰত আপোনালোকে কি কৰিব? আমপাত আনিব। আমপাত ঠাৰিটোৰ সৈতে আনিব, 9 খিলা আমপাত। ঠাৰিটো সুমুৱাই দিব যাতে পাতখিলা এনেকে ওলাই থাকে। তাৰ ওপৰত আপোনালোকে কি কৰিব? বজাৰৰ পৰা এটা গোটা নাৰিকল কিনি আনিব। গোটা নুগুচোৱা নাৰিকলটো যাতে ঠাৰি থাকে। আৰু তাক আপোনালোকে কি কৰিব? সেই ঠাৰিডাল আপোনাৰ ফালে থাকিব, জোঙা অংশ ভগৱানৰ ফালে থাকিব। সেই নাৰিকলটো ৰঙা কাপোৰে আপোনালোকে মেৰিয়াব। তাৰ ওপৰত ৰঙা ৰছীৰে মেৰিয়াই 2টা গাঁঠি দিব। তাৰ আপুনি ঠিক কলহটোৰ ওপৰত নাৰিকলটো প্ৰতিষ্ঠা কৰিব। কেনেকে কলো মই? ঠাৰিটো যাতে আপোনাৰ ফালে থাকে
আৰু জোঙা অংশটো যাতে ভগৱানৰ ফালে থাকে তাৰ কিনাৰত তাৰ সন্মুখত আপোনালোকে এটা অখণ্ড জ্যোতি জ্বলাব লগা আছে সেই জেগাডোখৰত আপোনালোকে চাউল কেইটামান দি ল'ব এটা ডাঙৰ আকৃতিৰ মাটিৰ এটা চাকি আনিব আকাৰটো অলপ ডাঙৰ হ'ব লাগিব কিয় এইটো আপোনালোকে 9 দিন জ্বলিব এই চাকিটো বিৰামবিহীনভাৱে যাক অখণ্ড জ্যোতি বুলি কোৱা হয় হলিতাডাল দীঘলকৈ আনিব ৰঙা হলিতা ব্যৱহাৰ কৰিব হলিতা দীঘলকৈ এইকাৰণে আনিবলৈ কৈছো হলিতাডাল 9 দিন জ্বলিব লাগিব গতিকে যিমান দীঘল হয় সিমান ভাল তাত আপোনালোকে মিঠাতেলৰ বদলি বিশুদ্ধ গৰু ঘিউ ব্যৱহাৰ কৰিব বিশ্বাস কৰক ইয়াৰ ফল আপুনি অতি কম দিনত আপোনাৰ জীৱনত লাভ কৰিব পাৰিব ঘৰত প্ৰতিষ্ঠা কৰিলে তাৰ পাছত আপোনালোকে অখণ্ড জ্যোতি প্ৰজ্বলন কৰিলে তাৰ সন্মুখত বহি আপুনি ৰাতিপুৱা সময়ত কেতিয়া কৰিব এইটো 3 তাৰিখে ৰাতিপুৱা সময়ত মই আপোনালোকক এইটো কাম কৰিব লগা আছে এটা ব্ৰতৰ সংকল্প ল'ব মা দুৰ্গাৰ চৰণত মা দুৰ্গাৰ 9টা ৰূপক ভাবিব আৰু আপুনি এটা মুখেৰে কৈ উচ্চাৰণ কৰি এটা সংকল্প ল'ব যে হে মা দুৰ্গা তোমাৰ চৰণত কিবা দায়দোষ কৰিলে ক্ষমা কৰিবা যি পাৰিছো যেনেকৈ পাৰিছো এইখিনি সামান্য নীতি নিয়মেৰে আজি এই মুহূৰ্তৰ পৰাই মই 9 দিনৰ নৱৰাত্ৰিৰ এটা ব্ৰতৰ সংকল্প লৈছো সেই মুহূৰ্ততে আপোনাৰ ব্ৰত আৰম্ভ হয় 9 দিনীয়া ব্ৰত yes 3 তাৰিখৰ পৰা 12 তাৰিখৰ দিনা ৰাতিপুৱা সময়ত এই ব্ৰত ভাঙিব লাগিব এতিয়া হওক যে ব্ৰতৰ সময়ছোৱাত আপোনালোকে কি খাব কি নাখাব ইয়াত এটা কথা মন কৰিব এই ব্ৰতটো 9 দিনৰ পাছতে ভাঙিব সো এই 9 দিনৰ সময়ছোৱা প্ৰত্যেক দিনে আপুনি দুবাৰকৈ ফল আহাৰ গ্ৰহণ কৰিব পাৰিব একমাত্ৰ ফল আহাৰ কতো নিমখ নিদিয়া আপুনি ফল আহাৰ গ্ৰহণ কৰিব ৰাতিপুৱা সময়ত এবাৰ গ্ৰহণ কৰিব আৰু সন্ধিয়া বেলি দুবাৰ ঠিক আগে এবাৰ গ্ৰহণ কৰি ল'ব ৰাতিৰ সময়ত একো নাখাব চাহ খাব পাৰিব গাখীৰ খাব পাৰিব কোল্ড ড্ৰিংক জাতীয় কোনো বস্তু নাখাব বিশুদ্ধ পানী খাব পাৰিব কোনো ধৰণৰ ভাত হওক ৰুটি হওক অন্ন আপুনি গ্ৰহণ কৰিব নোৱাৰে তেতিয়াহে ব্ৰত মানে কি আপুনি অন্ন বিসৰ্জন দিছে আপুনি যদি একো বিসৰ্জনে নিদিয়ে তেতিয়াহলে কেনেকৈ ব্ৰত হ'ব অন্ন বিসৰ্জন দিলেহে তাক ব্ৰত বুলি কোৱা হয় প্ৰত্যেক দিনে আপোনালোকে শুবলৈ যোৱাৰ আগতে মা দুৰ্গাৰ ফটোৰ আগত বহি আমি প্ৰত্যেক দিনা নৱ দুৰ্গাৰ কোনটো ৰূপক আপোনালোকে আৰাধনা কৰিব মন্ত্ৰৰ সৈতে আমি ভৱিষ্যত সময়ত সবিশেষ ভিডিও আগবঢ়াম এক মালা মন্ত্ৰ জপ কৰি শুব ই আপোনাৰ বাবে অত্যন্ত শুভ এটা কথা মন কৰিব চাকি গছৰ প্ৰতি আপুনি ফুল্লি কনচাৰ্ন হৈ থাকিব লাগিব যিকোনো কাৰণত চাকি গছ নুমাই নাযায় হলিতাডাল আগবঢ়াব লাগিব মাজে সময়ে তাত ঘিউ দি থাকিব লাগিব প্ৰথম দ্বিতীয় আপোনালোকে তাত এটা স্প্ৰে ল'ব কলহটোৰ কিনাৰ যি জধানৰ বালি মিক্স কৰি পেলাই মই তলত প্ৰলেপ দিবলৈ কৈছিলো তাত স্প্ৰে কৰি থাকিব তেতিয়া কি হ'ব অতি কম দিনত তাৰ পৰা গজালি ওলাব যিমান ডাঙৰ গজালি হয় সিমান আপোনাৰ কাৰণে হ'ব 3 নম্বৰ এই সময়ছোৱাত আপোনালোকে যদি দুৰ্বল লাগিব পাৰে সকলো সময়তে নেমু পানী নিমখ নিদিয়া নেমু পানী খাব ই আপোনাক যথেষ্ট শক্তি যোগাৰ কৰিব এই 9টা দিন আপুনি এনেকৈ পাৰ কৰিব লাগিব এটা কথা মন কৰিব এই ব্ৰতৰ সময়ছোৱাত কোনো ধৰণৰ বাঘ বিতণ্ডা তৰ্ক যুদ্ধ কোনো ধৰণৰ কাম নকৰিব না বেয়া চিন্তা কৰিব না বেয়া কথা ক'ব না মনত কিবা বেয়া ভাৱ আনিব আৰু বিশেষকৈ মহিলা বা যিকোনো মহিলাক ভুলতো বেয়া ব্যৱহাৰ নকৰিব কাৰণ এইটো সময়ত প্ৰত্যেকগৰাকী নাৰীৰ মাজত দেৱী সম্পূৰ্ণ জাগ্ৰত ৰূপত থাকে 12 নম্বৰ দিনা অন্তিম দিনা আপোনালোকে কি কৰিব ঘৰৰ ওচৰে পাজৰে যদি গায়ত্ৰী মন্দিৰ আছে যজ্ঞত বহি এই ব্ৰত ভংগ কৰিব সেই সময়ত তাত 9 গৰাকী দেৱী আৰু এজন ল'ৰা 9+1 বয় বস্তু গিফ্ট দি আপুনি তেওঁলোকক সন্তুষ্ট কৰিব লাগিব এতিয়া ব্ৰত ভঙাৰ পাছত আপুনি কি কৰিব এই যে আপোনাৰ যিখিনি কলটোত যে পানীখিনি আছিল সেই পানীখিনি সেই তাৰ আম পাতটো উল্টা কৰি আম পাতৰ আগেদি তাত সোমাই পেলাই ঘৰৰ চাৰিফালে ছটিয়াব তাৰ পাছত বাকি থকা পানীখিনি তুলসীৰ তলত বা গছৰ তলত থৈ দিব আৰু যিমান চাকি গছ আপোনালোকে নিজে নিজে নুমাবলৈ দিব তাৰ পাছত গোটেই সা সামগ্ৰীখিনি বয় বস্তুখিনি পূজাৰ আপোনালোকে কোনোবা বুৱতী নদীত বিসৰ্জন দিব এইদৰে 9 দিনৰ ব্ৰত প্ৰতিজন দেৱী শক্তি আৰু দেৱী ভক্তিৰ বিশ্বাসী প্ৰতিজন লোকে নিজ নিজ ঘৰত থাকি পালন কৰিব পাৰে এটা কথা মন কৰিব যে প্ৰত্যেক দিনা সন্ধিয়া সময়ত তাত য'ত আপোনালোকে অখণ্ড বন্তি গছ জ্বলাব তাৰ কিনাৰত অলপমান ধূনা দিব ধূপ ধূনা দিব আৰু প্ৰতিটো সময় ৰাতি শোৱাৰ আগতে বিশেষকৈ ভগৱানক সেৱা কৰি শুব যিসকল লোকে এই ব্ৰত কৰিছে অতি কম দিনৰ ভিতৰত মা দেৱী মাৰ কৃপা পাইছে জীৱনত কিবা নহয় কিবা এটা অভূতপূৰ্ব পৰিৱৰ্তন হৈছে সেয়া যাতে আপোনাৰো হয় যিসকল লোক দেৱী ভক্তিত বিশ্বাসী প্ৰত্যেকে এইদৰে নিজ ঘৰত থাকিয়ে বছৰটো আটাইতকৈ শক্তিশালী ব্ৰত পালন কৰিব পাৰে এই বছৰটো 9টা শক্তিশালী দিনৰ মাৰ শক্তি আপুনি লাভ কৰিব পাৰে আশা কৰো আজি ভিডিওটোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোক জনাব পাৰিলো যিমান পাৰে ভিডিওটো শ্বেয়াৰ কৰক অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক যিমানেই মানুহে জানিব সিমানেই মানুহ উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিওৰ পৰা যদি এজন মানুহ বা এটা পৰিয়াল উপকৃত হয় ইয়াতো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব
বাস্তু আছাম ইউটিউব চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব ফেচবুক পেজখন যদি ফ'ল' কৰা হোৱা নাই ফ'ল' কৰিবলৈ নিশ্চয় নাপাহৰিব আমাৰ সদ্য প্ৰকাশিত গ্ৰন্থ বিষয়নি যিসকল দৰ্শকে এতিয়া এটা কপি ক্ৰয় কৰা নাই আমাৰ স্ক্ৰীনত দিয়া নম্বৰ হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা প্ৰেৰণ কৰি কিতাপৰ এটা কপি ঘৰত বহিয়ে আপুনি সংগ্ৰহ কৰিব পাৰিব ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আপোনালোকৰ প্ৰশ্ন মতামত উপদেশ কমেণ্ট যোগে আগবঢ়াব আৰু আত্মীয় স্বজন প্ৰিয়জনৰ মাজত আমাৰ এই ভিডিঅ'টো পুৰা হিচাপে শ্বেয়াৰ কৰিব ধন্যবাদ